অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত বিহু কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠান। চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া জাতিৰ বৰ্ণাঢ্য লোককলা সংস্কৃতিৰ দাপোন, প্ৰেম সম্প্ৰীতি আৰু কৃষিজীৱী ৰাইজৰ নৱ সৃষ্টিৰ উৎসাহ, কৰ্মপ্ৰেৰণাৰ এই জাতীয় উৎসৱ বহাগ বিহু অসমীয়াৰ হিয়াৰামঠু। বহাগ অসমীয়া জাতিৰ প্ৰাণ, আয়ুস আৰু জনজীৱনৰ সাহস। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ডুমডুমাবাসীৰ সহযোগত ডুমডুমা নগৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। এই বিহু কৰ্মশালাত শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰে। ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ শেষৰ দিনা প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ আৰু বিহু কৰ্মশালা সামৰণি অনুষ্ঠান ও ৰাজহুৱা সেৱা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত ডুমডুমা বয়োজ্যেষ্ঠ লোকসকলৰ লগতে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। মুখ্য আকৰ্ষণ হিচাপে অসমৰ জনপ্ৰিয় অভিনেত্ৰী স্যমন্তিকা শৰ্মা উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে সদৰি কৰিছে। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ডুমডুমাবাসী ৰাইজৰ সহযোগত আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিল। আজি ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে টোটেল 11 দিনীয়া আমি বিহু কৰ্মশালা অনুষ্ঠিত আয়োজন কৰিছিলোঁ। আৰু এই কাৰ্যসূচীৰ আজি এই শুভাৰম্ভণি অনুষ্ঠানত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ বন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল আৰু বিভিন্ন জিলা সমিতিৰ নেতৃবৰ্গ উপস্থিত আছিল। লগতে বৃহত্তৰ ডুমডুমা অঞ্চলটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অপ্ৰাণ কষ্ট আৰু প্ৰচেষ্টা চলাই অহা সমাজৰ মাজলৈ সোমাই যাবলৈ বিচৰা যি সাংবাদিকসকল আমাৰ মাজত উপস্থিত আছিল। তাৰ লগে লগে আমাৰ মাজত উপস্থিত আছিল যি বিহু কৰ্মশালা দিবলৈ আহিছে আৰু বিহু কৰ্মশালা শিকোৱাৰ আমাৰ যি প্ৰশিক্ষকসকল আমাৰ মাজত আহি উপস্থিত আছে। তাৰ এটা চিনাকি পৰ্ব অনুষ্ঠান আমি ৰাখিছিলোঁ। তাৰ লগে লগে আমি এটা কথা বৃহত্তৰ ডুমডুমাবাসীয়ে এটা খবৰ দিব বিচাৰিছোঁ যে আমি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ প্ৰশিক্ষাই দিয়া আমাৰ এই অনুষ্ঠানটোত আজি অংশ লোৱা আমি দেখিবলৈ পাইছোঁ। আমি খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ বৃহত্তৰ ডুমডুমাবাসীৰ ৰাইজক। তাৰ লগে লগে আমি অসমৰ যি জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আমাৰ অহা ১৫ এপ্ৰিল ২ বহাগ তাৰিখে আমাৰ যি মুকলি সাংস্কৃতিক সমাৰোহ আৰু যি ৰাজহুৱা সেৱা অনুষ্ঠান আছে, তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিযোগিতা আছে সেই অনুষ্ঠানটোত শ্যামন্তিকা শৰ্মা উপস্থিত থাকিব। তাৰ লগে লগে আমি কওঁ যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আমি বিহুক আচলতে আদৰাৰ যি প্ৰয়াস কৰিছিলোঁ, আদৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ চেষ্টা কৰিছিলোঁ, ঠিক তেনেদৰে কিন্তু আমি আজি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ যি প্ৰশিক্ষাৰ্থীসকল আমাৰ মাজত আহি আজি প্ৰশিক্ষণ ল'বলৈ আহিছে। তাৰ বাবে আমি বৃহত্তৰ ডুমডুমাবাসী ৰাইজক আমি পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত অৰ্থাৎ ২ বহাগ তথা ১৫ এপ্ৰিল তাৰিখে আমাৰ যি সাংস্কৃতিক সমাৰোহ আৰু ৰাজহুৱা সেৱা অনুষ্ঠান আছে, তাৰ বাবে আমি বৃহত্তৰ ডুমডুমাৰ যি সাংস্কৃতিক প্ৰেমী ৰাইজ আছিল আৰু সেই সাংস্কৃতিক প্ৰেমী ৰাইজৰ আহিবলৈ আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে আমি এটা কথা কওঁ যে যি কৰ্মশালা অনুষ্ঠানৰ আচলতে বৃহত্তৰ ডুমডুমা অঞ্চলটোৰ যিসকল সাংস্কৃতিক প্ৰেমী পুৰণা ব্যক্তিসকল আছিল, সেই ব্যক্তিসকলক আমি এই কৰ্মশালাৰ লগত জড়িত কৰাব বিচাৰিছোঁ। কাৰণ প্ৰতিদিনে আচলতে ৩জনকৈ পুৰণা বৃহত্তৰ ডুমডুমা অঞ্চলৰ সাংস্কৃতিক প্ৰেমীৰ গণ্যমান্য ব্যক্তি আমাৰ মাজত উপস্থিত থাকিব। প্ৰতিদিনে ৩জনকৈ উপস্থিত থাকিব। তাৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু তথা প্ৰশিক্ষাৰ্থীসকল আছে, প্ৰশিক্ষাৰ্থীসকলক শেষ হোৱাৰ পাছতে যিকোনো এটা বিষয়ৰ শিক্ষা লাভ কৰাৰ পিছত এটা প্ৰকাশ কৰিবৰ বাবে স্থান লাগে আৰু সেই প্ৰকাশ কৰাৰ স্থানটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতি আজি ডুমডুমা অঞ্চলত আমি দিবলৈ প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ অনাগত দিনত আমাৰ সহায় সহযোগিতা আমি একান্ত কামনা কৰিছোঁ।